নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেলটোৰে স্বাগতম জনাইছোঁ। মই আজি আলোচনা কৰিম বেদৰ উৎপত্তি আৰু ইয়াৰ শাখাসমূহৰ বিষয়ে। হিন্দু ধৰ্মৰ আটাইতকৈ প্ৰাচীন আৰু পবিত্ৰ গ্ৰন্থ হ'ল বেদ। বেদ জ্ঞানে মানৱ আৰু সমাজৰ কল্যাণৰ দিশত আগবাঢ়ি যায়। বেদ হিন্দু ধৰ্মৰ এনে এখন গ্ৰন্থ য'ত জ্ঞানৰ সীমাহীন ভাণ্ডাৰ আছে। সেইবাবে কোৱা হয় বেদৰ জ্ঞানৰ আদি আৰু অন্ত নাই। বেদ হৈছে সুদীৰ্ঘ দিন ধৰি ভিন ভিন ঋষি মুনিসকলে ৰচনা কৰা স্তুত বা ধৰ্মমূলক গীতসমূহ সংগ্ৰহ আৰু সংকলনৰ এক পবিত্ৰ ধৰ্মীয় সাহিত্য। বেদ শব্দ সংস্কৃত ভাষাৰ বিদ ধাতুৰ পৰা উৎপত্তি হৈছে, যাৰ অৰ্থ হৈছে জ্ঞান। বেদ 4টা শাখাত বিভক্ত কৰা হৈছে আৰু এতিয়া মই 4টা শাখাসমূহ আলোচনা কৰিম। প্ৰথমটো হ'ল ঋগ্বেদ। বেদৰ 4টা শাখাৰ উৎপত্তি মূলতে ঋগ্বেদৰ পৰাই হৈ উঠে। ই হৈছে পৃথিৱীৰ সকলোতকৈ প্ৰাচীন গ্ৰন্থ। ইয়াক হিন্দু সভ্যতাৰ মূল উৎস স্বৰূপে বিবেচনা কৰা হয়। বিখ্যাত বুৰঞ্জীবিদ মেক্স মুলাৰে মত প্ৰকাশ কৰি কয় যে ঋগ্বেদতকৈ পুৰণি আৰু প্ৰাচীন গ্ৰন্থ ভাৰত অথবা সমগ্ৰ আৰ্য জগতত পাবলৈ নাই। আৰ্যসকলে দীৰ্ঘদিন ধৰি ৰচনা কৰা 1017টা স্তুত বা ধৰ্মীয় গীতৰ সংগ্ৰহ বা সংহিতাই হৈছে ঋগ্বেদ। এই স্তুতসমূহ ইন্দ্ৰ, বৰুণ, অগ্নি, সূৰ্য, মৰুত, উষা আদি দেৱতাসকলৰ প্ৰতি উৎসৰ্গিত হোৱা প্ৰাৰ্থনা গীতস্বৰূপে ৰচিত হয়। ইয়াৰ যোগেদি সাহিত্য, ধৰ্ম, উৎসৱ পৰ্ব, যাগযজ্ঞ, জন্ম মৃত্যু, বিবাহ, দান, উৎসৰ্গা আদি আৰ্যসকলৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ প্ৰয়োজন প্ৰতিফলিত কৰি তোলা হৈছিল। ইয়াৰ উপৰিও সেই সময়ত আধ্যাত্মিক চিন্তা দৰ্শন আৰু সৰ্বশক্তিমান বিৰাট পুৰুষ বা ভগৱানৰ বৰ্ণনা ইয়াত পাব পাৰি। এতিয়া জানো আহক সামবেদ সম্পৰ্কে। সামবেদ হৈছে হোমযজ্ঞ পালনৰ বাবে প্ৰয়োগ কৰা প্ৰাৰ্থনা গীত বা ভজন গীতৰ সংকলন। হোম শব্দৰ অৰ্থ হৈছে এবিধ লতা। এবিধ লতাজাতীয় গছৰ পৰা প্ৰস্তুত কৰা ৰস বা মধু। বিশ্বাস কৰা হৈছিল যে এই হোম ৰস পান কৰিলে মানুহ আৰু দেৱতা সকলোৱে অমৰত্ব লাভ কৰিব পাৰে। ইয়াৰ বাবে হোম যজ্ঞ পালন কৰা হৈছিল আৰু যজ্ঞ পালনত উদ্গতি পুৰোহিতসকলে ভজন গীতৰ বিভিন্ন সুৰ প্ৰয়োগ কৰিছিল। এই বেদ হৈছে সুৰ জ্ঞান সম্বন্ধীয় এক প্ৰশিক্ষণ গ্ৰন্থ। বৰ্তমান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ সপ্তসুৰৰ মৌলিকতা এই সামবেদত পাব পাৰি। এতিয়া জানো আহক যজুৰ্বেদ সম্পৰ্কে। যজুৰ্বেদক শুক্ল আৰু কৃষ্ণ স্বৰূপে দুটা ভাগত বিভক্ত কৰিব পাৰি। শুক্ল যজুৰ্বেদত পুৰোহিতসকলে প্ৰয়োগ কৰা মন্ত্ৰ, প্ৰাৰ্থনা আৰু উৎসৰ্গা আদিৰ নীতি নিয়ম পোৱা যায়। কৃষ্ণ যজুৰ্বেদত মন্ত্ৰৰ পংক্তিসমূহৰ উপৰিও গদ্য সাহিত্যৰ প্ৰয়োগ পাব পাৰি। এইখন যজুৰ্বেদত যাগযজ্ঞ, ৰাজসুই আৰু অশ্বমেধ যজ্ঞ, অগ্নিশয়ন যজ্ঞ আদিৰ উল্লেখ আছে। ঋতুৰ পৰিৱৰ্তনৰ সাপেক্ষে পালন কৰা চতুৰ্মাস্যায় যজ্ঞৰ যোগেদি সেই সময়ত জ্যোতিষবিদ্যাৰ চৰ্চা থকাৰ কথাও জানিব পাৰি। যজুৰ্বেদত সেয়েহে ধৰ্মীয় বিষয়ৰ উপৰিও বিজ্ঞান বিষয়ৰ ধৰ্ম নিৰপেক্ষ উপাদানো অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া জানো আহক অথৰ্ববেদ সম্পৰ্কে। অথৰ্ববেদৰ অধিক সংখ্যক মন্ত্ৰত জ্বৰ, কফ, লেপ্ৰচি, জণ্ডিছ, গলৰোগ, চকুৰ ৰোগ, চুলি সৰা, সৃজনী শক্তিহীনতাত ভোগা আদি ৰোগ নিৰাময় কৰিবৰ বাবে হাত ভৰি ভঙা, আঘাত পোৱা, সৰ্পদৰ্শন আদিত প্ৰয়োগ কৰিব লগা বিবিধ ঔষধৰ বৰ্ণনা পাব পাৰি। ঘৰুৱা পৰিস্থিতিত পালন কৰিব লগা জন্ম, বিবাহ আৰু ধৰ্মীয় কাৰ্য অশুভৰ বিৰুদ্ধে ল'ব পৰা ব্যৱস্থা, দীৰ্ঘ জীৱন প্ৰাপ্তি, সুখ শান্তি,
উন্নতি লাভৰ উপায়, নিৰাপদ যাত্ৰা আৰু জুৱা খেলৰ ভাগ্য লাভ কৰা আদি বিবিধ বিধান আৰু ব্যৱস্থা ইয়াত পাব পাৰি। সৌৰজগতৰ চন্দ্ৰগ্ৰহৰ উল্লেখো ইয়াত পোৱা যায়। ইয়াৰ কেতবস্তুত অৰ্থনীতি, ৰাজনীতি, দৰ্শন আদি বিষয়ৰ তথ্য পাব পাৰি। সেয়েহে ক'ব পাৰি যে বৈদিক সাহিত্যত পলমপৰিচিত এইখন বেদৰ ধৰ্মীয় উপাদানৰে উপৰি কলা, দৰ্শন, বিজ্ঞান, চিকিৎসা, বিজ্ঞান আদি বিবিধ প্ৰয়োজনীয় বিষয়ৰ অন্তৰ্ভুক্ত কৰা হৈছে। এয়া আছিল 4টা বেদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম নতুন এটা বিষয় লৈ। ধন্যবাদ।